বাপতি সাহোন বহাগ বিহুলৈ মাজত মাথো কিছুদিন অসম আৰু অসমীয়াৰ প্ৰাণৰ স্পন্দন বিহুটিক আদৰিবলৈ সাজু হৈছে প্ৰতিজন আৰু এতিয়া উজনিৰ পৰা নামনিলৈ দেখিবলৈ পোৱা গৈছে ঢোলৰ মাত আৰু বিভিন্ন প্ৰান্তত যেটো কৰ্মশালা অনুষ্ঠিত হৈছে এই কৰ্মশালাসমূহতো এনেদৰে শিক্ষাৰ্থীসকল আহিছে প্ৰশিক্ষকসকলে প্ৰশিক্ষণ দিছে আৰু এনেদৰে এতিয়া বিভিন্ন প্ৰান্তত বহাগ বিহুৰ যি উন্মাদনা হেয়া দেখিবলৈ পোৱা গৈছে ইফালে ৰহাৰ ফুলগুৰিটো ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি ৰহাৰ ফুলগুৰিত প্ৰতি বছৰৰ দৰে এইবাৰো অনুষ্ঠিত কৰা হৈছে বিহুৰ কৰ্মশালা যুৱক যুৱতী কিশোৰ কিশোৰী আৰু কণমানি হতে ওলাই আহিছে বিহুৰ কৰ্মশালালৈ আৰু ৰহাৰ এই কৰ্মশালাৰ কিছু পৰিবেশ আমি জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক অখিম চেত্ৰীৰ জৰিয়তে সমাগত বাপতি সাহোন ৰঙালী বিহু আৰু ৰঙালী বিহুৰ মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া ৰঙালী আদৰাৰ প্ৰস্তুতি চলিছে ঠায়ে ঠায়ে দেখিবলৈ পোৱা গৈছে যে বিহুৰ যি কৰ্মশালা বা আখৰা এই কৰ্মশালা দেখিবলৈ পোৱা গৈছে আৰু মই উপস্থিত আছো ৰহাৰ ফুলগুৰি অঞ্চলত আৰু ফুলগুৰিত আচলতে ফুলগুৰি আঞ্চলিক ৰঙালী বিহু উৎসৱ উদযাপন স্থায়ী সমিতিৰ উদ্যোগত আৰু ৪৯ সংখ্যক ফুলগুৰি আঞ্চলিক ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ সহযোগত বিহুনাম আৰু লোকবাদ্য বাদনৰ প্ৰশিক্ষণ আচলতে যি বিহু কৰ্মশালা অনুষ্ঠিত কৰিছে তাৰ সামগ্ৰিক পৰিৱেশ আমি দেখুৱাইছো প্ৰতিনিধিত্ব দৰ্শকসকলক ভিডিঅ'জুৰিষ্ট নয়ন আছে নয়নক সেই পৰিৱেশ দেখাবলৈ আহ্বান জনাইছো যে কণ শিশুৰ পৰা আচলতে ডেকা গাভৰু সকলো ওলাই আহিছে আৰু সকলোৱে এইদৰে বিহু নাচৰ কৰ্মশালাত আচলতে অংশগ্ৰহণ কৰিছে চেনেহৰ বহাগৰ বিহু দিয় ঐ নাপাতি কেনে গৈ থাকো নিশ্চয় আচলতে এইদৰে দেখিবলৈ পোৱা গৈছে যে ফুলগুৰি অঞ্চলত আচলতে বিহুৰ কৰ্মশালাত ব্যস্ত হৈ পৰিছে সকলো কণ শিশুৰ পৰা আচলতে যি গাভৰু সকলো ওলাই আহিছে আৰু এয়া আমি দেখাইছো আচলতে কণ যি ঢুলীয়াসকল আছে যিয়ে ঢোলৰ প্ৰশিক্ষণ লৈ আছে কেইবাগৰাকীও অভিজ্ঞতা সম্পন্ন প্ৰশিক্ষকৰ দ্বাৰা আচলতে এই প্ৰশিক্ষণ প্ৰদান কৰা হৈছে আমি কথা পাতিবলৈ চেষ্টা কৰিম আয়োজকসকল আছে আমি আয়োজকসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম সমান্তৰালভাৱে সামগ্ৰিক পৰিৱেশটো আমি দেখুৱাই আছো তাৰ সমান্তৰালভাৱে আয়োজকসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম ১৫ দিনীয়া কাৰ্যসূচীৰে বিহু কৰ্মশালা এক উখল মাখল পৰিৱেশ কণ শিশুৰ পৰা সকলো ওলাই আহিছে ঢোলৰ প্ৰশিক্ষণ লৈছে নাচৰ প্ৰশিক্ষণ লৈছে কি ক'ব কেনেধৰণৰ আয়োজন বৰ সুন্দৰ পৰিৱেশ এটা হৈছে আমি প্ৰায় 11 বছৰ হ'ল এই কৰ্মশালা অনুষ্ঠিত কৰিছোঁ যথেষ্টখিনি ছাত্ৰ ছাত্ৰী আহিছে প্ৰায় 100ৰ ওপৰৰ শিক্ষাৰ্থী আছে আমি ঢোল বিভিন্ন বাদ্যযন্ত্ৰকে আদি কৰি বিহুগীত বিহু নৃত্য আমি সকলো শিকাইছোঁ আমি যথেষ্টখিনি উপকৃত হৈছোঁ আৰু অভিভাৱকসকলেও উৎসাহিত হৈছে আৰু আমাৰ যিবিলাক কণ ছাত্ৰ ল'ৰা ছোৱালী আছে তেওঁলোকে যথেষ্ট উপকৃত হৈছে আমি ভাল পৰিৱেশ কিমান শিক্ষাৰ্থী অংশগ্ৰহণ প্ৰায় 100ৰ ওপৰ হৈছে 100ৰ ওপৰ হৈছে নিশ্চয়কৈ আচলতে 100তকৈ অধিক শিক্ষাৰ্থীয়ে ইতিমধ্যে অংশগ্ৰহণ কৰিছে এই কৰ্মশালাত আৰু ৰহাৰ পৰা আমি কিছু পৰিৱেশ আপোনালোকক দেখুৱালো কৰ্মশালাৰ